নমস্কাৰ পুনৰবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ ভিডিঅ'বিলাক বনাই থাকিম আৰু ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব আপোনালোকৰ যি কমেণ্ট সেই কমেণ্টবিলাকৰ ওপৰত আচলতে মই ভিডিঅ' বনাবলৈ অত্যন্ত সাহস পাইছোঁ আৰু অত্যন্ত সাহস পোৱাৰ কাৰণে ভিডিঅ' বনাই ভাল লাগিছে আপোনালোকৰ যি সহযোগ এই সহযোগিতাই সঁচাকৈ বহুত মোক আকৰ্ষণ কৰিছে আৰু সহযোগিতা কৰাৰ কাৰণে চাগে প্ৰতিটো কথাতে মাত মাতিবলৈ সাহস পাইছোঁ আৰু সাহস পাই যাম বুলি ভাবিছোঁ গতিকে আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ সহযোগ সদায় কামনা কৰিছোঁ লগতে মই আজি এটা ভিডিঅ' বনাবলৈ ওলাইছোঁ এগৰাকী মোৰ বান্ধৱী নামটো দীপালী দাস তেখেতে মোক এটা কমেণ্ট কৰিছিলে কমেণ্টটোত মই তেখেতক বেয়া পোৱা নাই তেখেতৰ মনোভাৱেৰে চাগে তেনেকৈ ঢুকি পাইছে সেইকাৰণে মই কমেণ্টটো উত্তৰটো দিব বিচাৰিছোঁ ভিডিঅ'ৰ যোগেদি তেখেতে কৈছে আপোনাৰ ভিডিঅ'বোৰৰ মানে শ্বেয়াৰ কৰি থাকিলে আমাৰ সমস্যাবোৰ সমাধান নহয় গতিকে আপুনি ভিউজৰ কাৰণে ভিডিঅ'বোৰ বনাই আছে আৰু মানে শ্বেয়াৰ কৰি থাকিলে জানো সমস্যাৰ সমাধান হ'ব গতিকে তেখেতক মই ক'ব বিচাৰিছোঁ যে দীপালী বাইদেউ আপোনাৰ মনৰ ভাৱটো সম্পূৰ্ণ ওলোটা হৈছে আপোনাৰ আচলতে তেনেকুৱা চাগে মনোভাৱ মনত আপুনি চাগে বেলেগ ধৰণেও ভাবিব পাৰে মোৰ আপত্তি নাই আৰু আপুনি মোৰ ভিডিঅ' চাই আপুনি চাগে মনতে ভাবিছে মই ঢেৰ টকা পইচা পাই আছোঁ ইউটিউবৰ পৰা সেইকাৰণে চাগে ভিডিঅ'বোৰ বনাই আছোঁ আচলতে এটা কথা মই ক'বই লাগিব আৰু মোৰ বান্ধৱীসকলেও চাগে স্বীকাৰ কৰিব আজি প্ৰায় এসপ্তাহ 10 দিনৰ আগত আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলক লৈ পেলাই ফেচবুকত বহুত এটা বিষয় লৈ পেলাই ট্ৰলাৰ হৈ আছিলে আৰু সকলোৱে মানে সমাজত মানে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলক সকলোৱে মানে বৰ বেয়া চকুৰে চোৱাৰ এটা ভিডিঅ' মানে ফ'কাছ হৈছিলে প্ৰচাৰ হৈছিলে সেই ভিডিঅ'টো ক'ৰ পৰা কেনেকৈ আহিছিল আমিও নাজানো পিছত গম পাইছোঁ যে সেইটো গুৱাহাটী কামৰূপত কোনোবা দুটামান কেন্দ্ৰত মানে বিজুলী কলিতা ডাঙৰীয়াই হেনো মানে বস্তু বিতৰণ কৰিছিলে তেখেতৰ সাংসদ পুঁজিৰ পৰা গতিকে আমি তেনেদৰে কমেণ্টৰ জৰিয়তেহে গম পাইছোঁ কিমান দূৰ সঁচা সেইটোও মই নাজানো কমেণ্টত তেনেদৰে মোলে দুটামান কমেণ্ট মোক ইনবক্সত দিছিলে মই তেতিয়া গম পাইছোঁ বিজুলী কলিতা মেধিয়ে হেনো সেই ভিডিঅ'টো মানে সেই বস্তুখিনি যোগান ধৰিছিলে আৰু তেতিয়া দুটামান কেন্দ্ৰ মানে কিছুমান কেন্দ্ৰ পাইছিলে চবেই পোৱা নাই গতিকে সেই ভিডিঅ'টো লৈ পেলাই গোটেই অসমত তোলপাৰ লাগিলে আৰু আমাৰ অংগনবাড়ীৰ সকলো কৰ্মী সহায়িকাকে জগৰীয়া কৰিলে গতিকে তেতিয়া হয়তো আপুনি নেদেখিলে যে মই সজোৰে মাত মাতিলোঁ ফেচবুকত মই নিৰ্ভয় মানে মোৰ মানে চিন্তা নকৰাকৈ কোনো কথা চিন্তা নকৰাকৈ মই আগবাঢ়ি আহিলোঁ আৰু তেতিয়া মোক সকলো বান্ধৱীয়ে সহায় কৰিলে বা ছাপোৰ্ট কৰাৰ কাৰণে আজি সেই বিষয়টো সম্পূৰ্ণৰূপে ম্লান কৰি পেলালোঁ আপুনি স্বীকাৰ নকৰিব পাৰে কাৰণ আপোনাৰ মনোভাৱ কেনেধৰণৰ মই নাজানো গতিকে আপুনি সেই কথাটো অন্ততঃ স্বীকাৰ কৰিব লাগিছিলে গতিকে মই ক'ব বিচাৰোঁ আপুনি কৈছে ধৰ্ণা দিব লাগে আচলতে ধৰ্ণা দিয়াটো ইমান সহজ কথা নহয় যেতিয়া মই 2024 চনৰ মাৰ্চ মাহত ফেব্ৰুৱাৰী মাহৰ পৰা একাধিক্ৰমে 26 দিন ধৰ্ণা হৈছিলে সেই ধৰ্ণাটোত গহপুৰৰ পৰা গহপুৰৰ নেতৃত্বত মোৰ যোগেদি মই 43গৰাকী ছোৱালী এবাৰ নিছোঁ এবাৰ 14গৰাকী নিছোঁ এবাৰ 12গৰাকী নিছোঁ গতিকে 4-5বাৰমান আমি সেই ধৰ্ণাটোত জঁপিয়াই পৰিছিলোঁ তেতিয়া চাগে আপুনি অহা নাছিলে আৰু তেতিয়া চাগে আপুনি ভুক্তভোগী হোৱা নাছিলে সেই ধৰ্ণাটোৰ জৰিয়তে প্ৰথম কৈফিয়ত আমি গহপুৰৰ পৰা আমি 2গৰাকী মানে দিবলগীয়া হৈছিলে ধৰ্ণাটোত যোৱা কোন ছোৱালী গৈছিলে আমিও গৈছিলোঁ কিন্তু আমি ভাবিছোঁ চব গৈছে আমিও যাওঁ কাৰণ আমাক লাগে প্ৰাপ্য আমি সেইটোৱে জানো গতিকে আমি তেতিয়া কৈফিয়ত দিবলগীয়া হৈছিলে আৰু তেতিয়াৰ পৰাই আপুনি হয়তো নাজানে ধৰ্ণা দিলে যে কি পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আপুনি হয়তো আগত ফেচবুক বা মিডিয়াবিলাকত দেখা নাই যে ধৰ্ণা দিয়া এই যে এইটো কি বুলি কয় এই যে 108 চলোৱা এইসকলৰ কি অৱস্থা হৈছে আপুনি চাগে দেখা নাই বা তেনেকুৱা কিছুমান আপুনি দেখা নাই চাগে সেইকাৰণে আপুনি মোৰ এই কমেণ্টটোত আপুনি চিন্তা চৰ্চা নকৰাকৈ প্ৰতিবাদ কৰিবলৈ ওলাই আহিবলৈ কৈছে কিন্তু প্ৰতিবাদ কৰিলে ওলাই যাবলৈ আপত্তি নাই আমি ওলাই যাম কিন্তু পিছৰখিনি কোনে দায়িত্ব ল'ব আপুনি দায়িত্ব নিশ্চয় নলয় আৰু আপুনি লোকক উচতাই দিছে প্ৰতিবাদ কৰিবলৈ আপুনি যাবনে আপুনি এই যোৱা সময়ত যে ধৰ্ণা হৈছিলে আপুনি বাৰু কেইবাৰ গৈছিলে মোক কমেণ্ট কৰিবচোন আপুনি মোক যদি মোৰ ভিডিঅ' চাব মই যদি মিছাকৈ কৈছোঁ মোৰ এই আগৰ ভিডিঅ'সমূহ 24 চনৰ যিখিনি ভিডিঅ' সেই ভিডিঅ'সমূহ চাব যেতিয়া প্ৰতিবাদত মানে গাড়ী বন্ধ কৰি মানে গাড়ীৰ আগত পৰি দিছিলে তেতিয়া আপুনি মোকেই দেখিব সেই গাড়ীখনৰ আগমুহূৰ্তত প্ৰতিবাদ কৰিবলৈ যাওঁতেনে আপুনি মোকেই দেখিব গাড়ী আগত যেতিয়া পৰি দিয়া হৈছিলে ছোৱালীখিনি তেতিয়া আপুনি ভালকৈ চাব ভিডিঅ'বিলাক পাব আৰু যেতিয়া দৌৰি পুলিচে খেদিছিলে তেতিয়া মই সেই দৌৰা মাজত ময়ো আছিলোঁ দেই আপোনাক মই মানে বেয়া পোৱা নাই আপুনি আচলতে কমেণ্টবিলাক পটককৈ কৰি দিছে ময়ো বেয়া পোৱা নাই আচলতে চব বস্তু নেদেখিবও পাৰে গতিকে মই আপোনাক পুনৰবাৰ দেখুৱাব বিচাৰিছোঁ আপুনি 24 চনৰ মাৰ্চ মাহৰ ফেব্ৰুৱাৰীৰ পৰা যিখিনি ধৰ্ণা হৈছিলে সেই ধৰ্ণাখিনি আপুনি মোৰ ভিডিঅ'ত চাব মোৰ ভিডিঅ'খিনি আগলৈ গুচি যাবগৈ তেতিয়া আপুনি নিশ্চয় দেখিব প্ৰতিটো ভিডিঅ' দেখিব আমি কিমান কষ্টৰ মাজেদি ৰেলত গৈ পেলাই চিট নাপায় থিয় হৈ ইয়াৰ পৰা গুৱাহাটীলৈকে আমি গোটেই ৰাতিটো থিয় হৈ ৰেলত গৈ পেলাই বিনা মানে টোপনি খতিত
গোটেই দিনটো নোখোৱা নোবোৱাকৈ ৰ'দত বহি বহি আমি কি পৰিস্থিতিত ধৰ্ণা দিছিলোঁ সেইটো আপুনি হয়তো নিজে নাই কৰাৰ কাৰণে অনুভৱ কৰিব পৰা নাই। আৰু ধৰ্ণা দিলে যে সমস্যা সমাধান হ'ব সেইটো মই ক'বলৈ নাযাওঁ। কেতিয়াবা ধৰ্ণাৰ জৰিয়তে নহ'বও পাৰে আৰু কেতিয়াবা ধৰ্ণাৰ জৰিয়তেও হ'ব পাৰে। হয়, আমি 1500 টকা এটা পালোঁ, কিন্তু কিয় পালোঁ? আমাৰ গোটেই অসমৰ ছোৱালীয়ে যেতিয়া মানে উঠি ভাঁহি লাগি আহিলে, ওলাই আহিলে আৰু চৰকাৰেও মানে মানি ল'লে, তেতিয়া আমাক 1500 টকা এটা তেখেতসকলে দিলে। সেইটো কাৰণে আমি এতিয়াও ধন্যবাদ দিম আৰু সদায় ধন্যবাদ দিম। আমাক আৰু লাগে পইচা, কাকনো নালাগে? দৰমহা 8000 টকাই জানো বৰ্তমান সমস্যা সমাধান হয়? এটা চিলিণ্ডাৰ যেতিয়া 1100-1200 টকা চিলিণ্ডাৰৰ দাম হ'ব, তেতিয়া আপোনাৰ 8000 টকাৰে কেনেকৈ ঘৰ চলিব? আমিও চিন্তা কৰোঁ, আমিও বিচাৰোঁ আমাক পইচা সৰহকৈ লাগে, কিন্তু আমি ধৰ্ণা দিলেই সমস্যা সমাধান হ'ব বুলি বৰ্তমান পৰিস্থিতিয়ে আমাক বাধ্য কৰোৱা নাই। মানে ধৰ্ণাই যে আচল মানে সমস্যা সমাধানৰ মূল লক্ষ্য, মই সেইটো ভাবিবলৈ মানে ভয় লগা হৈছে। কিন্তু কিয় ভয় কৰিছোঁ আপুনি নিশ্চয় বুজি পাইছে, পৰিস্থিতিয়ে বাধ্য কৰাইছে। আৰু সেইকাৰণে আমি ভাবিছোঁ সমস্যাবিলাক আমি আলোচনাৰ জৰিয়তে শদিয়াৰ পৰা ধুবুৰীলৈকে গোটেই বান্ধৱীসকলৰ মনোভাৱবিলাক আমি বুজি পেলাই আমি আলোচনাৰ মাধ্যমেদি আগবাঢ়িবলৈ ওলাইছোঁ। আৰু আপুনি তাত আচলতে সহযোগ কৰিব লাগিছিলে, কিন্তু আপুনি কি বুলি ক'লে যে শ্বেয়াৰ কৰি থাকিলে আমাৰ সমস্যাৰ সমাধান নহয়। আচলতে শ্বেয়াৰ মই মোৰ ভিউজৰ কাৰণে আপোনাক কৰিবলৈ কোৱা নাই, মই এইটো কাৰণেই শ্বেয়াৰ কৰিবলৈ কৈছোঁ যে মোৰ কথাবিলাক বিভিন্ন জিলাৰ বান্ধৱীসকলে আমাৰ এতিয়া এখন জিলাত যদি বিস্কুট পাইছে, এখন জিলাত নাই পোৱা, গতিকে সকলো বান্ধৱীয়ে মতামত দিছে, আমিও নাই পোৱা, কিছুমানে কৈছে আমি বিস্কুট পাইছোঁ। এই কথাখিনি আমি কেনেকৈ গম পাম? গতিকে ভিডিঅ'টোৰ জৰিয়তে আমি গম পোৱা নাই জানো? তেতিয়া আমি আলোচনাৰ মাধ্যম যেতিয়া আমি সম্পূৰ্ণ হ'ব, আলোচনাত আমি ক'ব পাৰিম যে আমুক আমুক জিলাত দেখোন বিস্কুট পাইছে, আমুক আমুক জিলাত দেখোন দালি চাউল পাইছে, গতিকে আমাৰ আমুক আমুক জিলাত কিয় নাই পোৱা? সেই কথাখিনি কেনেকৈ গম পাম? এই ভিডিঅ'ৰ জৰিয়তে নহয় জানো? আৰু আপুনি এটা কথা হয়তো ভুল ধাৰণা মনত লৈছে, ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰিলে সমস্যা সমাধান নহয় বুলি আপুনিতো একেবাৰে ভুল ধাৰণা কৰিছে। আমাৰ যে নেতৃবৃন্দই কিবা এটা যদি সিদ্ধান্ত গ্ৰহণ কৰে, আমাৰ বান্ধৱীসকলক জনাবৰ কাৰণে আমাৰ ছ'চিয়েল মিডিয়া ব্যৱহাৰ নকৰে জানো? পেপাৰ মাধ্যম ব্যৱহাৰ নকৰে জানো? ফেচবুক মাধ্যম ব্যৱহাৰ নকৰে জানো? প্ৰচাৰ দিবৰ কাৰণেতো ছ'চিয়েল মিডিয়াই ব্যৱহাৰ কৰে। আপুনি এইটো কিয় ভুল ধাৰণা লৈছে? নাপায়, এনেকুৱা ভুল ধাৰণা মনত নল'ব। মানুহে কিবা এটা কৰি 100জনী উপকাৰ কৰিবলৈ যেতিয়া এজনী ওলাই আহিব, বা 1000জনী উপকাৰ কাৰণে যেতিয়া 10জনী ওলাই আহিব, সেই 10জনীক আপুনি সহযোগ কৰিব। এতিয়া আমি বিশ্বনাথ জিলাৰ পৰা যেতিয়া 8টা প্ৰকল্পৰ আমি 20গৰাকী ছোৱালী যাবলৈ ওলাইছোঁ, আপুনি সেইটোত সহযোগ কৰিব লাগিছিলে। আপুনি মানে যিমান পাৰে আপুনি চেষ্টা কৰি আপুনি আনৰ জিলালৈও এই কথাটো বিয়পাই পেলাই আপুনি সেই কথাটোত সন্মত প্ৰকাশ কৰিবৰ কাৰণেহে মই শ্বেয়াৰ কৰিবলৈ কৈছিলোঁ। আপুনি শ্বেয়াৰ নকৰিলেও মোৰ আপত্তি নাই, আপোনাক মই শ্বেয়াৰ কৰিবলৈও কোৱা নাই। গতিকে আনে শ্বেয়াৰ কৰিলে, আনে কিবা এটা সহযোগ কৰিলে আপুনি তাত বাধা দিব পৰাও অধিকাৰ আপোনাৰ নাই। গতিকে দীপালী বাইদেউ, আপোনাক মই পুনৰবাৰ কৈছোঁ, আপুনি মোৰ ভিডিঅ' আপুনি নাচালেও মোৰ আপত্তি নাই, কিন্তু মই আপোনাৰ কাৰণে কাম এজনীৰ কাৰণে কৰা নাই, মই গোটেই 1,21,000 কাৰণে ছোৱালী হৈ মাত মাতিছোঁ। ফেচবুকত প্ৰথম মাত মতাগৰাকী ময়ে, যিগৰাকী নেকি নিজৰ ভয় সংশয় আগত ৰাখি ফেচবুকত প্ৰথম মাত মাতি ওলাই আহিছোঁ, আৰু সেই এটা ভিডিঅ'তে গোটেইখিনি বন্ধ হৈ গ'ল। গতিকে স্বীকাৰ নকৰিবও পাৰে, কিন্তু আনৰ বেয়াটো কেতিয়াও উদ্দেশ্য কৰি নল'ব। ধন্যবাদ জনাইছোঁ। আগলৈ এনেকুৱা ধৰণৰ কমেণ্টবিলাক আপোনাৰ পৰা আশা কৰা নাই।